বটদ্ৰাত ৰাস্তা নিৰ্মাণৰ কামত চৰম মৈমতালি ঠিকাদাৰৰ নৱনিৰ্মিত কালভাৰ্টত দিয়া নাই ৰড তিনিটাৰ সলনি লগাইছে দুটাকৈ কালভাৰ্ট বটদ্ৰাৰ পৰা গা খজুৱা সংযোগী পথৰ কামত ঠিকাদাৰে চলাইছে লুণ্ঠনৰাজ উক্ত পথছোৱা নিবিদা লাভ কৰিছে বহিৰাজ্যৰে এক নিৰ্মাণ সংস্থাই জনৈক খান উপাধিৰ ঠিকাদাৰজনে কামত চৰম দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে উল্লেখ্য যে পথ নিৰ্মাণৰ বাবে লগোৱা নাই কোনো ফলক তিনিকৈ কালভাৰ্ট লগোৱাৰ পৰিৱৰ্তে লগাইছে দুটাকৈ কালভাৰ্ট যাৰ ফলত যথেষ্ট ঠেক ইয়াৰ উপৰিও কালভাৰ্ট ৱালৰ ঢালাইত দিয়া নাই এটাও ৰড কাম চাবলৈ অহা বিভাগীয় কৰ্মচাৰীয়েও এই সন্দৰ্ভত দিয়ে দায়খৰা মন্তব্য এতিয়া স্থানীয় সচেতন ৰাইজৰ দাবী বিভাগীয় কৰ্তৃপক্ষই তথা চৰকাৰে এই অনা অসমীয়া ঠিকাদাৰজনৰ উচিত তদন্ত কৰি বিহিত ব্যৱস্থা কৰিব লাগে নিউজ ডেস্ক ৰিপোৰ্ট বটদ্ৰা লাইভ এনেকুৱা ধৰণৰ আপোনাৰ কালভাৰ্টটো আগৰ ঠিকাদাৰো এনেকুৱা বনাই থৈ গৈছিলে আৰু আমি প্ৰতিবাদ কৰাটো ঠিকাদাৰবিলাকে কাম নকৰাত পিছত আমি ৰাইজে আমি ইয়াৰে স্থানীয় ৰাইজে আমি এই ৰাস্তাটো কালভাৰ্টটো লৈ আমি বহুত ভুক্তভোগী হৈছোঁ কিয়নো যোৱা কালভাৰ্টটো বনাই যোৱা কালভাৰ্টটো ফাটি গ'ল পিছত আমাৰ গাড়ী গুড়ি এইফালে যোৱাৰ আমাৰ বহুত অসুবিধা হৈছে গতিকে আমাৰ ৰাইজৰো আমাৰ বহুত সমস্যা হৈছে গতিকে এতিয়া যি ধৰণৰ কালভাৰ্টটো বনাই আছে ঠিক আগৰ ধৰণেই হয় গতিকে আমি স্থানীয় ৰাইজে এইটোৱে কওঁ কালভাৰ্টটো পৰিপূৰ্ণ যেনেকৈ আহিছে তেনেকৈ বনাই দিবলৈ আমি অনুৰোধ জনাওঁ হয় চাওক আমাৰ শিমুলতলৰ পৰা বটদ্ৰা এই শ্ৰীমন্ত শংকৰদেৱ শিশু বিদ্যা নিকেতন যিটো পথ আছে আমাৰ এই পথছোৱাত আপোনাৰ খালভাৰৰ কাম চলি আছে আপোনাৰ কেইবা জেগাতো খালভাৰৰ কাম কৰিছে আমি তাত প্ৰতিবাদ কৰি আহিছোঁ খালভাৰৰ কাম আমাৰ ধৰক যি ধৰণে হ'ব লাগিছিলে সেই ধৰণে কাম হোৱা নাই আপোনাৰ ধৰক ৰাস্তা থেকে খালভাৰ্ট যিটো বহাইছে ৰাস্তা থেকে আপোনাৰ কমেও 5 ফুটমান ঠেক আছে ৰাস্তা থেকে সদায় খালভাৰ্টবিলাক ৰাস্তা থেকে কমেও 5 ফুট দুইফালে বহল হ'ব লাগে এক নম্বৰ কথা দুই নম্বৰ কথা চাওক আমাৰ এই খালভাৰ্টকেইটা যে বহাইছে তলত কমেও 300 পিচিচি ৰাফ হ'ব লাগে তাৰ ভিতৰত আপোনাৰ 100 পিচিচি ৰাফো ঢালা নাই ঠিক আছে আৰু সাইডত যেটো ঢালাই ওয়াল দিছে ঢালাই ওয়ালত আপোনাৰ ৰড হ'ব লাগিছিল ৰডৰ কোনো কাম কৰা নাই তেনেকৈ ঢালাই দিছে আৰু সিমেন্টৰ পৰিমাণ যেটো সিমেন্টৰ পৰিমাণটো কম দিছে সিমেন্টটো কম দামী সিমেন্ট লগাইছে আমি প্ৰতিবাদ কৰিছো কিন্তু আমাৰ যেটো ঠিকাদাৰে কাম কৰি আছে খালভাৰত তেখেতক কৈছে যে কাম আমি বন্ধ নকৰো কাম বন্ধ কৰিলে বলে অফিসত যাব লাগিব আমাৰ আৰু আমি ঠিকাদাৰক কৈছো যে আমাৰ পিডব্লিউ অফিচাৰ লাগিব পিডব্লিউ অফিচাৰ আহি পেলাই আমাক বুজাব লাগিব যদি হয় তেতিয়ালে কাম চলিব আৰু কাম নহলে বন্ধ থাকিব লাগিব তেখেতে কিন্তু গাফিলতি কৰি কিন্তু তেখেতে গুণ্ডাগিৰি দেখুৱাই তেখেতে কিন্তু আমাৰ ইয়াত কাম কৰি আছে আৰু আমি কাম কৰিবলৈ নিদিও আমি ৰাইজৰ প্ৰতিবাদ ৰাইজে আমাৰ ইয়াত মানে প্ৰতিবাদ কৰি সাগৰ পৰাই যে ইয়াত এটা বক্স খালভাৰ হ'ব লাগে বক্স খালভাৰ দিয়া নাই তেখেতে মানে এই ৰিং খালভাৰ মানে বহাইছে আৰু আমি ৰাইজে আপত্তি জনাও যে অতি সোনকালে গড়কাপ্তানি বিভাগে ইয়াৰ তদন্ত কৰি ইয়াৰ উচিত মানে যেনেকৈ কাম হ'ব লাগে তেনেকৈ কামটো আমাৰ কৰি দিব লাগে ঠিকাদাৰৰ নাম কি ঠিকাদাৰৰ নামটো মানে খালভাৰ্ট যিটো কাম কৰি আছে যিটো ঠিকাদাৰ তেখেতৰ নাম হ'ল নজৰুল আৰু ৰাস্তাৰ কন্ট্ৰাক্টৰ হ'ল আপোনাৰ কোন মানুহ নাজানো আমি ইউপি নে কৰবলে মানুহ তেখেতৰ নামটো আমি নাজানো হ'ল এসপ্তাহমান হৈ গ'ল এইটো আমি এতিয়া যেনেকৈ দেখা পাইছোঁ ঢালাই দিয়াৰ কাৰণে আপোনালোকে যুঁজা চলাইছে তাত ৰড দিয়া নাই এই সন্দৰ্ভত কি ক'ব আপুনি ঠিকাদাৰে কি কৈছে আপোনাক ঠিকাদাৰে কৈছে এতিয়া বৰ্তমান কামটো আগতো সেইটো শিমলগুৰিত কাম কৰিছিলে সেইটোতো এনেকৈ ঢালাই দিয়া গৈছে যেনেকৈ তাতো যেনেকৈ ঢালিছে ইয়াতো মানে তেনেকৈ বনাই গৈ আছে ইমানে মোক ক'বলৈ একো নাই খালি মানে ঠিকাদাৰে যিটো কৈছে সেইটো সেনেকৈ কৰি গৈ আছোঁ কামটো ঠিক আছে বোলে আহিছোঁ আজিৰ পৰা মোৰ দায়িত্ব যিটো কাম কৰি আছে ইমান এটা হেভি ঢালাই না কোনো ৰড দিছে না একো দিছে এই সন্দৰ্ভত আপুনি কি ক'ব বিভাগীয় হিচাপে এই সন্দৰ্ভত মই চাই পেলাই এতিয়া যিটো পাম আৰু এষ্টিমেটত যিটো আছে সেই মতেদি হ'লে হ'ব নহ'লেতো আৰু অফিচাৰক জনাব লাগিব মই সৰু কৰ্মচাৰী হিচাপে ছাইডৰ কৰ্মচাৰী কালভাৰ্টটো এতিয়া আগৰটো কিমান ঠেক হৈ গ'ল তো ইয়াতে আচলতে বহলটোও কম হৈছে আৰু যেনেকৈ কামটো কৰিব লাগিছিলে তেনেকৈ কাম হোৱা নাই আমি দেখাত ৰাইজেও কমপ্লেইন কৰিছে এই সন্দৰ্ভত আপুনি বিভাগক কৰ্তৃপক্ষক কি জনাব ইয়াতে বিভাগীয় কৰ্তৃপক্ষৰ পৰা মই জানি ল'ব লাগিব যে কিবা কালভাৰ্টটো আপোনাৰ এষ্টিমেটত কেনেকৈ আছে এষ্টিমেটত যি ধৰণে আছে সেই ধৰণেই হ'ব কামটো আৰু যদি এষ্টিমেট মতে কৰা নাই তেতিয়াহ'লে আপুনি এইটো কি ক'ব ঠিকাদাৰৰ মইমতালি নেকি এইটো ঠিকাদাৰ মইমতালি নহয় এইটো ঠিকাদাৰ মইমতালি হ'ব সেইটো যিহেতু আপুনি চোৱা চিতাৰ দায়িত্বত আছে তেওঁলোকৰ বিৰুদ্ধে আপুনি কেনেকুৱা পদক্ষেপ ল'ব এতিয়া পদক্ষেপ কি আমাৰ ওপৰলৈ অফিচাৰ আছে চুপিৰিয়ৰ অফিচাৰ আছে তেওঁলোকক মই খবৰ জনাম তেওঁলোকে আহি চাই পেলাই মোক ডিচিশ্যন দিব আৰু তেনেকৈ মই কামবোৰ কৰিম
আপুনি কাম বন্ধ ৰাখিব এতিয়া? এতিয়াতো তেনেকৈ এতিয়া আপোনালোকে যদি বেয়া ভাবিছে বা বেয়া দেখিছে সেইটোতো কৰিবলৈ এনেও নিদিব। আপোনাৰ দৃষ্টিত কেনেকুৱা লাগিছে? মোৰ দৃষ্টিত আহিছোঁ, চাই পেলাই লওঁ। এতিয়া যিটো ধৰণে এতিয়া খবৰ পাইছোঁ তেওঁলোকৰ পৰা, সেইটোতো তলত 300 আপোনাৰ হেৰি হ'ব লাগে, এই RCC হেৰি হ'ব লাগে, সেইটো হোৱা নাই।